নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম ৰূপজ্যোতি কাকতি অফিচিয়েলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি এটা ব্যতিক্ৰমী বস্তু আপোনালোকক দেখাবৰ বাবে আহিছোঁ। আমি এই ৰাতিপুৱাই আহি বৰ্তমান উপস্থিত হৈছোহি শিৱসাগৰৰ এখন ভিতৰুৱা গাঁৱত, আৰু তাতনো কি হৈ আছে আৰু কেনেকৈ কৰিছে সকলোখিনি আমি আপোনালোকক দেখাব বিচাৰিম। আহক আমি প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। ইয়াৰ আগৰবাৰ যেতিয়া মই আহিছিলোঁ পুৱা 10 বজাত আহিছিলোঁ, তেওঁক আহি লগ নাপালোঁ, তেওঁ বিশেষ কামত ক'ৰবাত গৈছিল। এতিয়া বাৰীত আছে নাই আমি সোমাই আহিছোঁ বাৰু। আহক আপোনালোক আমাৰ লগতে, যদি আছে আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আহক। এই ৰাতিপুৱা 6টা বজাতে আমি আহি তেওঁ ফাৰ্মখন পাইছোঁহি। আহক আপোনালোক তেওঁক লগ পাওঁ নাই গোটেইখিনি আপোনালোক দেখাই আছোঁ, সবিশেষ জনাবলৈ আহিতো। হয় বন্ধুসকল, তেওঁক দূৰৰ পৰা দেখা পাইছোঁ, তেওঁ নিজৰ কামত ব্যস্ত হৈ আছে। আমিও আহি পাইছোঁ এই ৰাতিপুৱা 6 বজাতে তেওঁক লগ পাম। আহক আমি সম্পূৰ্ণ জানিবলৈ চেষ্টা কৰিম। দেখা পাইছে আপোনালোকে এখন ব্যতিক্ৰমী কি পাম। আপুনি বেঙেনাৰ পৰা আদি কৰি সকলোবিলাক বস্তু ইয়াত আছে। যেনেকুৱা ধৰণৰ বস্তু বিচাৰে সকলোখিনি বস্তু ইয়াত আছে। আমি তেওঁৰ সৈতে কথা পাতিম। তেওঁ কাম কৰি থকা দেখা পাইছে চাগে, আৰু তেওঁ কাম কৰি আছে। আমি তেওঁক মাতিবলৈ চেষ্টা কৰিম, মাতি আনি তেওঁৰ সৈতে কথা পাতিম। দাদা নমস্কাৰ। নমস্কাৰ। আমাৰ ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ বিষয়ে শুনি আছিলোঁ, আৰু যোৱাবাৰ মই আহিছিলোঁ আপোনাক লগ নাপালোঁ, সেইকাৰণে ৰাতিপুৱাই আহিলোঁ আপোনাক লগ কৰিবৰ বাবে। প্ৰথমতে সুধো আপোনাক, ৰাতিপুৱাই এই ঠাণ্ডা দিনত আমি জেকেট পিন্ধি আছোঁ, আপুনি যে এই চিম্পুল হাফ চোলাটো পিন্ধি কেনেকৈ লাগি আছে এই ৰাতিপুৱাৰ পৰা? আপোনাকো মই মোৰ বাৰীত উপস্থিত হোৱাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। মই ৰাতিপুৱা আচলতে সোনকালে শুই উঠোঁ, উঠি ডাইৰেক্ট মানে বাইলৈ গুচি আহোঁ। বাইলৈ গুচি আহি ইয়াতে মানে ধৰি লওক কিছুমান কাম কৰিবলগীয়া থাকে। ৰাতি বতাহ মাৰিলে কেতিয়াবা গছজোপা এনেকৈ হালি যায়, কেতিয়াবা পোক পতংগই এতিয়া দিগদাৰ কৰে। গতিকে মই সদায় ৰাতিপুৱাই ইয়াত উপস্থিত হওঁ। আৰু ৰাতিপুৱা মই কাম কৰি থাকোঁ নহয়, যিকোনো এতিয়া সেইবিলাক গোবৰ সমান কৰিলোঁ, মাটিখিনি অলপ চলাবলৈ আছে, সেইখিনি মেটেকা দিয়া মানে কেঁচুসাৰ হয়, সেইখিনি মই সমান কৰিবলৈ আছে। তাত নতুনকৈ মানে ইয়াত যিটো পুলি মোৰ চবতছে ভাল হৈছে, যিটো খেতি মোৰ এই পলি হাউচটোত চবতছে ধুনীয়া হৈছে, সেই খেতিয়ে মই তাত কৰিম বুলি মই ভাবিছোঁ। মানে সেইটো কাৰণে অকণমান সময় দিবলগীয়া হৈছে, কাৰণ মই ইয়াত 9টা 10টালৈকে থাকোঁ। তাৰ পিছত মই ইয়াৰ পৰা মানে বেলেগ কামত গুচি যাওঁ। মই যোৱাবাৰ হলে দেৰি হৈ গ'ল, সেইবাবে মই আপোনাক লগ নাপালোঁ। ঠিক আছে, আমি এতিয়া কথাৰ মাজলৈ আহোঁ। আপুনি ইয়াত কোৱা শুনিছোঁ বিভিন্ন ধৰণৰ বস্তু আছে, আপুনি কেনেকুৱা ধৰণৰ কি আছে সকলোখিনি আমাক দেখাই দিব নেকি? আমাৰ যিখিনি দৰ্শক আছে, দৰ্শকসকলে জানিবৰ বাবে গোটেইখিনি আপুনি বুজাই দিয়কচোন। এতিয়া প্ৰথমতে ক'ব লাগিব, আমি আগতে পৌৰাণিক পদ্ধতিত খেতি কৰি আহিছোঁ। পৌৰাণিক পদ্ধতিত খেতি কৰিলে কি হয়, আমাৰ উৎপাদনটো কম হয়। উৎপাদনটো কম হ'লে আমাৰ মানে সময়টো এনেই খৰচ হোৱাৰ নিচিনা লাগে। আমাৰ দেউতা এজন ভাল খেতিয়ক আছিলে। মানে আমি পুৰণিকলীয়া মানুহ যে পুৰণা চিষ্টেমতেই আমি থাকি গ'লোঁ। গতিকে এই যে আপুনি ঘৰটো দেখিছে, এই ঘৰটো মানে কি হ'ল, দেউতাৰ দিনৰ পৰা মানে কি আমি কৰি আছোঁ, কিন্তু তেনেকৈ আমি কৰিব পৰা নাই। কিন্তু মাজতে এই নিপেন গগৈ বুলি এজন আমগুৰিত মানে তেওঁ কৰ্মচাৰী হয়, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টত তেওঁ কিবা চাকৰি কৰে, মই নাজানো তেওঁ আচলতে এই কোনটো বিভাগত মানে কোনটো ৰেংকত চাকৰি কৰে মই সেইটো নাজানো। তেওঁ আহি থাকে কেতিয়াবা, আগতেও আহে। ময়ো মানে অফিচলৈ যাবলৈ কেতিয়াবা সময় নহয়। গতিকে তেওঁ আহি মোক এদিন ক'লে, তোমাক এটা পলি হাউচ দিম বোলে। বোলে হ'ব দিব তেতিয়াহ'লে। তো এই গোটেই পলি হাউচৰ ছিষ্টেমটো নিপেন গগৈ ডাঙৰীয়া মোক এই সুবিধাটো দিলে যদিও অফিচৰ পৰাই মই পাইছোঁ। মোক এই সেইটোত পলি হাউচ দিছে। তাৰপৰা তাতে মোৰ চবতছে ভাল লাগিলে বস্তুকেইটা মই জৈৱিক পালোঁ। মানে বায়ো প্ৰডাক্ট, মানে ধৰি লওক আপোনাৰ NPK-টো জৈৱিক, তাৰপিছতে এই কিবা গুটি নিচিনা দিয়ে, মই সেইটো সিমান নামবোৰ নাজানো, কিন্তু খুব ধুনীয়া হয়। মই ইয়াত দিলে খুব ধুনীয়া হয়। আৰু মই যিমান পাৰোঁ মানে ৰাসায়নিক কীটনাশক দ্ৰব্যৰ পৰা বা ঔষধৰ পৰা মই আঁতৰত থাকিব বিচাৰোঁ। মই ইয়াতে, আপুনি এতিয়া আহিছে ৰাতিপুৱাই, মই ৰাতিপুৱাৰ পৰা ইয়াতে আছোঁ। আপুনি কিবা গোন্ধ পাইছে নেকি? নাই পোৱা। ইয়াত এতিয়া একেবাৰে ধুনীয়া এটা পৰিৱেশনে নহয়, ইয়াত ভাল লাগে মোৰ ৰাতিপুৱা ইয়াতে আহি থাকিলে। মই ইয়াতে চাহ খাওঁ, মোলৈ চাহ ইয়াতে লৈ আহে, মোক কেতিয়াবা জলপানো ইয়াতে দিয়ে। 9টা বজালৈকে মই যিমান দেৰি ইয়াত থাকোঁ, মোক খোৱা বোৱা ব্যৱস্থাটো এই ঘৰতে হৈ যায়। গতিকে বন্ধুসকল, আহক আপোনালোক ইয়াত ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ এই গোবৰ জাবৰৰ পৰা যিখিনি মানে সাৰ উৎপন্ন কৰা হয়, সেইখিনি সহায়ত খোৱা হয়। আৰু মানে যিমানখিনি শাক পাচলি আপোনালোকে পাব সকলোখিনি জৈৱিক পাব, ইয়াত ৰাসায়নিক বোলা কোনো বস্তু নাথাকে। আপুনি মুখৰ আগত দেখিছে এইবিলাক গোবৰ, এই গোবৰখিনি এবছৰ আগৰ গোবৰ। মই এইবছৰ গোবৰ এইবছৰ মানে নিদিওঁ, এইটো দমাই পিনি থৈ দিওঁ, জাবৰ জোঁথৰ দি পিনি দমাই থৈ দিওঁ। সেই দমটোত মই ধৰি লওক পানী নপৰা জেগাত থ'ব লাগে।
তাৰপৰা সেই বস্তুটো মই আনি পিনি ইয়াত এনেকৈ জাপি দিওঁ। এতিয়া জাপি দিছোঁ, আপুনি দেখিছেনে বোৱা এনেকৈ চবতে মই এনেকৈ জাপি দিছোঁ। দম আছে, গোবৰ মই পিছত এইটো মেলি দিম ধুনীয়াকৈ। এই যেতিয়া দমটোত দিলে এই কিনাও গছজোপা কিমান ধুনীয়া হৈছে। এই গোবৰ মানে ইয়াৰ শিপাবিলাক যেনিয়ে তেনিয়ে গুচি যায় নহয়, এইটো ভাল হয় মানে। গোবৰবিলাক ধুনীয়াকৈ দিব লাগে আৰু বস্তুটো মানে লমে লাগে। এতিয়া মোৰ ইয়াত এজোপা গছে মানে কেইটালৈকে মানে গুটি লাগিছে মই গম পাওঁ। মই সেইটো মানে মই এখন বহি আছোঁ, সেই বহীখন দেখিছে ন, বহীখনত মই লিখোঁ এই গছজোপাই মোক কিমান দিলে। আৰু ইয়াত মানে যিটো ভেৰাইটিজ দিছে, এতিয়া আমাৰ আমগুৰি মহকুমা কৃষি বিষয়া তেওঁ মানে ইয়াতে আহিলে। আপুনি এই বিলাহীজোপা দেখিছে নহয়, এই বিলাহীজোপা এইবোৰ একে বিলাহী হৈছে। এই বিলাহীজোপা মানে তেওঁ আহি পিনি ডাল চাল বোলে অলপ কাটি দিছিলে। মই প্ৰথমতে ৰুইছিলোঁ, ৰোৱাৰ পিছতে তেওঁলোকে দিলে অফিচৰ পৰা ধুনীয়াকৈ দিলে বস্তুকেইটা। মই ধুনীয়াকৈ যেনেকৈ দিলে তেনেকৈ ৰুলোঁ, খুব ধুনীয়া হ'ল। খুব ধুনীয়া হৈছে বুলি মই ভাবিছোঁ, কাৰণ এইজোপা চাওক এইফালেও গৈ আছে আৰু সেইফালেও গৈ আছে। মই ভাবিছোঁ যে গছজোপাত মানে এই গোটেই ঘৰটোত এজোপাই গছ হ'ব। গতিকে বাইদেৱে আহি ধুনীয়াকৈ মোক ইয়াত খবৰ খাতি লৈ যায়, আহেও, প্ৰায় আহে, মানে দিহা পৰামৰ্শ দিয়ে কেনেকৈ কৰিব লাগে কেনেকৈ নকৰিব লাগে। আৰু গোটেই বস্তুটো যিটা নেকি জৈৱিকত কৰিছোঁ, ময়ো মানে ৰাতিপুৱাই আহোঁ, ইয়াত একো মানে হেৰি নালাগে ৰাসায়নিক। আৰু এইবিলাক ৰাসায়নিক বস্তু খোৱাৰ ফলত আমাৰ স্বাস্থ্যই যিহেতু আমাৰ সম্পদ, আমাৰ স্বাস্থ্যটোৰ ওপৰত আমি সদায় গুৰুত্ব দিব লাগে। গতিকে আমি ভাল বস্তু খাব লাগে। ৰাসায়নিক বস্তু যদি মই খাওঁ, প্ৰথমতে মই মৰিম ইয়াতে। এইবিলাক যদি মই সদায় খাওঁ, এইটো মই আগতীয়াকৈ মৰি থাকিম। গতিকে এই বস্তুবিলাক যদি আমি ধুনীয়াকৈ জৈৱিকভাৱে যদি কৰোঁ, এতিয়া মোৰ লগতে আমাৰ পৰিয়ালটো যদি মই বজাৰত বিক্ৰী কৰোঁ, তেওঁলোকেও খাই অলপ সোৱাদটো বেলেগ পাব। আৰু ইয়াৰ বস্তুবিলাক সতেজ আৰু বহুত দিনলৈকে একো নহয়, মানে এসপ্তাহতো একো নহয়েই, মানে মৰহিয়ে নোযোৱা নিচিনা হৈ থাকে, একদম ধুনীয়া হয় আৰু দেখিবলৈ। এই কামটো মই যদি মোৰ ডিপাৰ্টমেণ্ট যদি মোৰ লগত নাথাকিলেহেঁতেন, আমগুৰি অফিচ যদি মোৰ ওচৰত যদি নাথাকিলেহেঁতেন, এই কামটো কৰিবলৈ মই সক্ষম নহওঁ। সেইটো কাৰণে মই ডিপাৰ্টমেণ্টকো এইটো কথাটো ধন্যবাদ দিব লাগিব। আৰু আপুনি চাওক এই পলিথিনখন বহুত ভাল, এইটো 7 লেয়াৰ পলিথিন হয়। আপুনি দেখিছেনে বাৰু 7 লেয়াৰ ফ্লেম লিখা আছে ক্লিয়াৰ। এই কিবা এটা মানে কিবা এটা দিয়ে, এই বিষয়ে মই বৰ বিশেষ নাজানো এই বস্তুটোৰ বিষয়ে, কিন্তু বস্তুটো ইউজ কৰি পিনি ইয়াৰ ভিতৰত যিকেইটা খেতি কৰোঁ বহুত ধুনীয়া হয়। আৰু মানে জৈৱিকভাৱে যেতিয়া নেকি খেতি কৰিছোঁ, জৈৱিকতে একদম মানে আপুনি ইয়াৰ পাতবিলাক চাওক, আপুনি পাত চাওক, গছৰ গঠন চাওক, আৰু এই বিলাহী আপুনি লাগন চাওক। আৰু এই বিলাহীজোপা মানে চিয়াকৈ লাগে, মই জীৱনত মই দেখা নাই এইটো বিলাহী। এইটো হলেণ্ডৰ বিলাহী হয়, হলেণ্ডৰ বিলাহী বুলি কৈছে। এই হলেণ্ডৰ বিলাহী মই কেতিয়াও লগ পোৱা নাই। আমাৰ ঘৰত ইমান পুলি বিকিছোঁ, ইমান মানে গুটি আমাৰ দেউতাৰ দিনৰ পৰা বিকিছোঁ। আহিছিলোঁ আপোনাৰ আগতে, আজি 4-5 বছৰ আগত এজন মানুহৰ লগত আপোনাৰ ইয়াৰ পৰা মই পুলি নিব আহিছিলোঁ তেওঁৰ লগত। তেতিয়া মই আপোনাক চিনি নাপাওঁ, আপুনিয়ে যে এজন, মই আজিহে গম পাইছোঁ। যেতিয়া মানুহ আহি থাকে নহয়, এতিয়া কেইবাজনো মানুহ আমাৰ ঘৰলৈ আহি থাকে। এতিয়া মই সেই ঘৰটোত মানে ইয়াত যিটো চবচে ভাল হ'ব, চবচে যিটো বস্তু ভাল দেখিম, সেই বস্তুটো মই তাত কৰিম মানে। এতিয়া সেই বেঙেনাজোপা দেখিছেনে বাৰু কেনেকৈ লাগিছে, দেখিছেনে বাৰু আপুনি চাওক। মোৰ মানে এই ঘৰটোত বস্তু লাগি পিনি গছজোপা এঠানি হৈ গৈছে, মানে ডালে পাতে ভাগি গৈছে। ডালে পাতে ভাগি যোৱাকেও বস্তু লাগিব নালাগে। মই সেইটো মানে বেয়া পাওঁ। মই ৰছী লগাই আমনি লাগি গৈছে, ইটো ডাল বান্ধিছোঁ সিটো ডাল বান্ধিছোঁ। বস্তু এটা লগাৰ এটা হিচাপ থাকে, মানে এনেকৈ লাগিব নালাগে। এতিয়া আপোনাক কথা এটা সুধিব বিচাৰোঁ, এই খেতি কৰাৰ অনুপ্ৰেৰণাটো আপুনি দেউতাৰ দিনৰ পৰা আছিলে, আপুনি সেইটো মানে মনত পুহি ৰাখিছিলে, যেনেকে খেতি কৰি এনেকে মানুহৰ মাজত ভাল বস্তু খুৱাই, ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ জৈৱিক পদ্ধতিৰে মানুহক কেনেকৈ বস্তু খুৱাব পাৰে, সেইটো সপোন আপুনি কেনেকৈ কৰিলে, বা কেনেকৈ আপোনাৰ এইটো দেউতাৰ দিনৰ সপোন নে এতিয়া আপুনি নে এগ্ৰিকালচাৰ বিষয়াৰ লগত কথা পাতি নে এনেকে কৰাৰ ব্যৱস্থা আপোনাৰ কেনেকৈ আপুনি আগবাঢ়ি আহিলে? মই এতিয়া আপোনাক সেইটো কথা ক'বলৈ গ'লে, মই দেউতাৰ দিনৰ পৰা দেউতাৰ লগত লাগি থকা, দেউতাৰ লগত মই পুলি ৰোৱা, দেউতাৰ লগত মই থকা, দেউতাই মোক কিবা এটা ক'লে দেউতাই মই আগতে কম্পিটিশ্যন কৰোঁ, কোনে কিমান ডাঙৰ লাই এজোপা কৰিব পাৰে। তেতিয়া মই কলেজত পঢ়ি আছিলোঁ, কলেজত পঢ়ি থাকোঁতে মই বেছিকৈ গোবৰ দি দিওঁ, বেছিকৈ মই পানী দি দিওঁ, গছজোপা মৰি থাকে। কিন্তু বস্তু দিয়াও এটা মানে লিমিট আছে। দেউতাই দিয়া গছজোপাত মই পানী চানী নিদিওঁ, মানে সেইজোপা মৰক সোনকালে বেয়া হওক, কিন্তু মোৰ জোপাত কিন্তু মই বেছিকৈ দি দিওঁ। বেছিকৈ যদি মই পানী চানী দি দিওঁ বা গোবৰ দি দিওঁ, মই এতিয়া কেঁচা গোবৰটো ডাইৰেক্ট দি দিওঁ গুৰিতে। কেঁচা গোবৰটো গুৰিত ডাইৰেক্ট যদি মই দি দিওঁ, গছজোপা মৰিয়ে থাকে। নহয়, গছজোপা মৰিবই, কেঁচা গোবৰটো আপুনি গুৰিত দিলে মৰিবই গছজোপা, কোনো কথা নাই। সেইজোপা মানে এই গোবৰ তলত মানে এটা গেছ উৎপন্ন, আমাৰ যেতিয়া ভাত বনোৱা যিটো গেছ এটা, তুমি দেখিছে নে নাজানো, কিবা মিথেন নে কিবা গেছ এটা ইয়াৰ পৰা ওলায়, সেইবোৰ মানে গছৰ কাৰণে বেয়া।
কিন্তু সেইটো কাৰণে মানে এই গেছ চেছবোৰ নাইকিয়া হ'লে বা শুকালেহে এই আমি গছৰ গুৰিত দিব লাগে। ঠিক আছে, আপোনালোকেও যদি কৰিব বিচাৰে, স্বাৱলম্বী হ'ব বিচাৰিছে, যদি আপোনালোকে কৰিব বিচাৰে এনেকুৱা খেতি, তেওঁৰ সৈতে যোগাযোগ কৰিব। আমি তেওঁৰ নম্বৰটো দি দিম। আৰু তেওঁৰ লগত কথা পাতি, কৃষি বিষয়াৰ লগত কথা পাতি কেনেকে ধৰণে কি কৰিব লাগে তেওঁ সকলোখিনি আপোনালোকক বুজাই দিব। আপোনাৰ এই টেমাটো যে এইটো বিস্কুটটো ইয়াত কিয় ওলমাই থৈছে? আচলতে এইটো বিস্কুট নহয়, এইটো বেৰিক্স কোম্পানী এটা মানে বৰল হোৱা এটা টেমা। আমি এনে টেমা বুলিয়ে কওঁ আমাৰ গাঁৱলীয়া ভাষাত। এতিয়া আমি দোকানত বিচাৰিলেও এনেকে আমাৰ এই পোক সোমোৱা টেমাটো বুলি ক'লেও হ'ব, তেওঁলোকে গম পায় নহয়। আৰু এই টেমাটো দিলে ইয়াত যিখিনি মানে বৰল থাকে সেই বৰলটো মানে আহি পিনি ইয়াত সোমাই দিব, আৰু সোমালে সি ওলাব নোৱাৰে। ইয়াত মৰি আছে, তুমি দেখিছা নহয়। এইবোৰ মানে আমি সাধাৰণ এই বৰলজোপা এতিয়া মোক কেইবাটাও যে ফুটা যদি উলিয়াই দিয়ে ক'ৰবাত ক'ৰবাত, বস্তুটো মোৰ লোকচান হ'ব। গতিকে তাৰ নিৰ্দিষ্ট জেগাত সি সোমাই থাকে। সি যদি আহে ই তাত সোমাব। মই আটাইতকৈ ডাঙৰতে মই ইয়াত টেকেলি কেইটামান সোমাই থৈছো জেগাই জেগাই। টেকেলিকেইটা মই পুতি থৈছো, তাত মানে অকণমান গুৰ চুৰ দি পিনি তাত মানে ৰঙা পোৱাটো সোমাই যায়। ৰঙা পোৱাটো দেখা নাই আপোনাৰ ইয়াত? দেখা নাই, কিন্তু সেইটো মাটিৰ তলত আছে। মই ইভাগে পৰুৱা, ধৰক বিলাহী বুলি ক'লে পৰুৱা থাকেই। হয়, পৰুৱা, বৰল, সেইবিলাক পোকবিলাক আহি পেলাই গছবিলাক কুটি দিয়ে, ইয়াত বৰ দেখা নাই। মই ইয়াতে অফিচে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে এটা বস্তু দিছে, এটা নিম পেষ্ট বুলি। সেইটো যদি মই মাজে মাজে ইয়াত স্প্ৰে কৰি থাকোঁ, সেই বস্তুটো মাৰি দিলে গছজোপাত একো বস্তু নাহে, আৰু মানে সি আঁতৰি দিয়ে। বস্তুটো নমৰে নে মই নাজানো, মই একদম ডাঠকে মাৰি দিওঁ। কেতিয়াবা বস্তু এটা পাওঁ নহয়, তেওঁলোকে দিয়ে, আছেই মোৰ ওচৰত। এতিয়া তেওঁ অফিচলৈ গ'লে মোক কি লাগে লৈ যা বুলি কয়। গতিকে মই ডিপাৰ্টমেণ্টৰ বা অফিচৰ ফালৰ পৰা মই কোনো বস্তু মানে কম পোৱা নাই। গতিকে মই যি লাগে মই তাকে পাওঁ। গতিকে এইটো আচলতে মই আকৌ কৈছোঁ, এইটো টেমা নহয়। এই টেমাটোত মানে এইটো বৰল ধৰা এটা মানে এইটো বৰলে কিবা এটা গুণ ভাল পায়। এই পেপাৰটো দেখিছানে বাৰু? এইটো নুচুবা, খালি হাতে নুচুবা। এতিয়া ইয়াতে আঠা আছে, এতিয়া পোক আহি পিনি বগালেও ইয়াতে ৰৈ যায়। এতিয়া এইবোৰ কিবা কিবি পোকে তুমি দেখিছানে হ'ব? এই পোকবোৰ ইয়াতে আহি পিনি ৰৈ যায়, আৰু দেখি যাব নোৱাৰে। আৰু এইপিনে পাৰ হৈ যাব নোৱাৰে, সেইফালবোৰ পাৰ হৈ আহিব নোৱাৰে। আৰু হালধীয়া বস্তুৰ প্ৰতি মানে পোকৰ হেৰি এটা বেছি আছে। হালধীয়া বস্তুটোৰ ওপৰত তেহেঁতৰ বিশেষ গুৰুত্ব, মানে হালধীয়া ৰংটোৰ ওপৰত। পোৰে গৈ পিনি সেই পোকটো তাত লাগি ধৰে, তেতিয়া মানে এইটো মৰি যায়। আৰু এতিয়া মই কেতিয়াবা চাফা কৰিব লাগে, কিন্তু চাফা তুমি হাতে কৰিব নোৱাৰা নহয়। তুমি এই চাফা এনেকে মাৰি এডালে খুচি খুচি আঁতৰাব লাগিব। হাতে লাগিলে হাতত লাগি যায়, অকণমান মানে তেনেকুৱা হয়। তাৰপিছত এতিয়া আমি পেপচিকাম খিনি আৰু যিখিনি বেঙেনা আছে, বেঙেনা খিনি দেখাম। তাৰ আগতে এটা কথা সুধো, এই বিলাহীটো মই এতিয়া বিলাহী বুলিয়ে কৈছো, আমি যেতিয়া বিলাহীৰ দৰে দেখিছো, এই বিলাহীটো এনে বজাৰ মূল্য কিমান হ'ব? এনে 100 টকা বুলি কওঁ। 100 টকা বুলি কোৱা হয়। মানুহজনে 100 টকাটো উলিয়াই দিয়ে। মোক দাম দৰ বকে নুসুধে। মই এই গোটেই চিৰাটো লৈ যাওঁ নহয় বজাৰলৈ। মইতো এটা দুটা কাৰণে কেঁচাও থাকে, মানে এইটো ডাইৰেক্ট চিৰাটো ছিঙি দিছে। মানে এতিয়া মৰমতে লৈ যায় নেকি সম্ভৱ। খাই এটা কথা মানে কি, ৰাসায়নিক নহয় যেতিয়া জৈৱিক বস্তু, আৰু সেইটো কাৰণে মানুহে পইচাটো দিবলৈ বেয়া নাপায়। তাত কোনো সাৰৰ ইউজ কৰা নহয়, চব ৰাসায়নিক ব্যৱহাৰ কৰা হয়। সেইবাবে চাগে সকলোৱে তেনেকে ধৰণে লৈ যায়, আৰু সেইবাবে ফোন কৰি মানুহে আগতীয়াকে লৈ লয় বস্তুখিনি। আৰু এই বিলাহীজোপা আটাইতকৈ ডাঙৰ কথা, বিলাহীজোপা লাগনটো বহুত ভাল। তুমি ইয়াৰ মানে পাতে পাতে লগা নিচিনা হৈ যায়। তুমি লাষ্টত গৈ পিনি বিলাহীজোপাই দেখিবা পাতটো কম। এতিয়া এইজোপা হলেণ্ডৰ বিলাহী, এতিয়া হলেণ্ড কোনফালে আছে মই গম নাপাওঁ। এইখিনিৰ পৰা এইফালে পূব পশ্চিম উত্তৰ দিশে আমি এইটো গম নাপাওঁ। এই হলেণ্ডৰ ফালে গতি কৰিছে, এইফালেও গৈছে, এইফালেও গৈছে, দেখিছানে বাৰু? এতিয়া বিলাহী হলেণ্ডলৈ গৈ আছে, হলেণ্ডৰ বিলাহী হলেণ্ডলৈ গৈ আছে, মানে গৈ আছে। মই যেনি তেনি এইপিনে গৈছে, সেইফালেও গৈছে। এতিয়া ইয়াত চোৱা তুমি, বিলাহী কিমান ধুনীয়াকে লাগি গৈছে। আৰু এই বিলাহী কেইজোপা ইমান মই বৰ যতনেৰে ৰাখিছো, গম পালানে? বেলেগ মানুহক মই ইয়াত সোমাবলৈ নিদিওঁ। কেনেবাকে ৰছী যদি ছিগি যাবলৈ হয়, ডালটো লোকচান হ'ব। এতিয়া মই তোমাক এতিয়া আহিছা, কিন্তু মই প্ৰায় মানুহক মই গেটৰ বাহিৰতে কথা পাতো। মই তাতে যি পাতিব লাগে পাতো, আৰু কোনো কাষ্টমাৰক মই ইয়াত সোমাবলৈ নিদিওঁ। আঁতৰ পৰা দেখি থাকে মানুহজনে মই কোনটো বিলাহী ছিঙিছো, আঁতৰ পৰা চাব পাৰিব। কিন্তু ভিতৰত সোমাই ধৰি লওক যদি হেৰি হয়, মই সেইদিনা এতিয়া মেকুৰী দুটাই ইয়াতে দল লাগিলে। মেকুৰী দুটাই দল লগাৰ কাৰণে মই সেইখিনিৰ পৰা ৰৈ চাই আছো। মেকুৰী দুটা মই এতিয়া খেদিব নোৱাৰা হলো নহয়। খেদিলে কি জানো, আকৌ ৰছী ছিঙিব। ৰছী ছিঙিলে গছজোপা লগতে গুচি যাবগৈ। চব মানে ধুনীয়াকে ৰছী বন্ধা আছে। গতিকে মেকুৰীয়ে মানে মই লাহে লাহে মানে তেহেঁতি গৈ আছে, মোৰ মানে খেদা নাই। আৰু তাৰপিছত যেতিয়া মানে এইখিনিৰ পৰা অকণমান আঁতৰি গ'ল, তেতিয়াই মই চপৰা এটা মাৰিছো ভালকেনে। মানে বৰ খং উঠিলে, মানে ইমানেই খং উঠিছে, মানে মোৰ বিলাহী এজোপা ছিঙিলে। এইজোপা বৰ ধুনীয়া বিলাহী এজোপা ছিঙিলে, এইখিনিতে লাগিলে। খুব মানে মেকুৰী আহি পিনি ইয়াত, আৰু আটাইতকৈ মানে ইয়াত দুটা হেৰি আহে আপোনাৰ, ডাউক চৰাই বিলাহী খায়। মই ডাউকে বিলাহী খোৱা মই প্ৰথম দেখিছো। তেহেঁতি বিলাহীটো মানে ধুনীয়া দেখি খুট মাৰি দিয়ে।
ফুট মাৰিলে ফুটাটো ওলাই। এতিয়া মোৰ বেঙেনা বিলাকত কেতিয়াবা ফুট মাৰি দিয়ে, মই সেই তেহেঁতক নেপাওঁহে কেতিয়াবা আহি পিনি, তেহেঁতি মোতকৈ আগতেই ইয়াৰ পৰা যায়। মই সেই তেহেঁতি মানে কি চৰাইবিলাকে সম্ভৱ খুব সোনকালে তেহেঁতি উঠে আৰু খায়, ৰাতিপুৱাই গুচি আহে, বেছি গুচি আহে। গতিকে মই তেহেঁতক মই আমনি নকৰোঁ, তেহেঁতেও মোক আমনি বৰকৈ কৰা নাই, কিন্তু কৰিলে আকৌ মই কিবা কিবি দিব লাগিব ইয়াতে। হয় বন্ধুসকল, আপোনালোকক যে কৈছো ব্যতিক্ৰমী বস্তু দেখিছে, এই ৰঙা কিমান ধুনীয়াকে লাগি আছে, দেখিলে চিঙু চিঙু লাগিব। আহক আপোনালোকে যদি নিজে স্বাৱলম্বী হ'ব বিচাৰে তেওঁৰ সৈতে যোগাযোগ কৰক। মই আগতেই কৈছো তেওঁলোকৰ নম্বৰ আৰু কৃষি বিষয়া নম্বৰ মই দি দিবলৈ চেষ্টা কৰিম। এই বিলাহী বিলাক যে লাগি আছে, এইটো পকা কিমান দিনৰ মূৰে মূৰে এইটো ছিঙিব পাৰি? এইটো মই চাই লওঁ প্ৰথমতে মানে মোৰ বস্তুটোৰ ওপৰত মোৰ মৰম আছে। মানে বিলাহী জোপাই কেনেবাকে কষ্ট পাব নি, সেইটো এটা কথা। মই বিলাহীজোপা কাটোতে সদায় সাৱধানকে কাটো। এই ডালটো যদি মই কাটোতে যদি খেলি মেলি হৈ যায়, বা বিলাহী যদি কাটোতে যদি মোৰ বেলেগত যদি কাট খায়গে, তেতিয়া মোৰ ডাঙৰ লষ্ট হ'ব। গতিকে মই বিলাহীটো চাই লওঁ, এই যিটো মানে থোক কাটিব পৰা হ'ব 100 পকিছে আৰু মানে ধৰি লওক পুৰা ৰঙা হৈ যাব, পুৰা ৰঙা মানে আধা ৰঙা হৈছে, সেই থোকটো এতিয়া কাটিব পৰা হৈ গ'ল। আধা ৰঙাত আধাতকৈ বেছি ৰঙা হ'ব লাগিব, তেতিয়াহে মই থোকটো কাটো। এনেই ধৰি লওক গছ পকা বস্তু বুলি কয় যে, মানে আমি এতিয়া বিলাহী এতিয়া আমি যিবোৰ খাওঁ সেইবিলাক মানে কেঁচাতে ছিঙি পেলাই, কেঁচাতে দৰৱ দি পেলাই মানে এইটো পকাই দিয়ে। আহিবাৰ বজাৰৰ পৰা কিনি অনাৰ পিছতে দুদিনৰ পিছতে গেলি যায়। কিন্তু মই এতিয়া এইটো যিটো গছত পকা যিটো বস্তু, গছত পকিলে মানে বস্তুটো টেষ্টিটো বেলেগ হয়, আৰু খাবলৈও মানে সতেজ হৈ থাকে, আৰু খাবলৈও মানে তাৰ এটা এক্সট্ৰা সোৱাদ পোৱা যায়। এনে মোটামুটি 15-20 দিনৰ মূৰত ছিঙিব পাৰি মানে? না, মই সপ্তাহৰ মূৰত ছিঙো। সপ্তাহৰ মূৰত মই ছিঙো, কাৰণ সপ্তাহত মই ছিঙিলেহে বাকী কেইটা ডাঙৰ হ'ব। মই এইটো মানে আমাৰ চাহ গছৰ যিটো কাটিং চিষ্টেমৰ, মানে ছিঙি থাকিলে ওলাই গৈ থাকে, ওলাই গৈ বস্তুটো মানে ছিঙি থাকিলে ওলাই বাঢ়ি গৈ থাকে। এইটো এতিয়া আপোনাৰ নাযায় মানে বাঢ়ি গৈ থাকে। এটা এইপিনে লাগি আহিছে আমি দেখিছে না, এইটো এইপিনে প্ৰত্যেকজোপা মানে হলেণ্ডৰ ফালে আগবাঢ়ি গৈ আছে, প্ৰত্যেক চুকালে মাৰি গৈ আছে। এইটো বহুত ধুনীয়া হয়। এইটো ডিপাৰ্টমেণ্টে এইটো কেনেকে কি কৰি আনিছে, এইটো মই ডিপাৰ্টমেণ্টক পুৰা ধন্যবাদ দিব লাগিব এইটো কাৰণে, যে এইটো মই বিলাহী মই দেখাই নাই। আৰু এনেকুৱা যে বিলাহী লাগে, এটা থোক আমাৰ এটা থোক মই বহুত 1 কেজিলৈকে এটা থোকত হৈ যায়। এতিয়া একেলগে লাগে, এই থোকটো চোৱা তুমি একেলগে কেইটা লাগিছে, আৰু এইফালেও আছে, এইপিনে লাগিছে চোৱাচোন। এই থোকটো তুমি চাব পাৰা, এই থোকটো মানে অদ্ভুত। এই থোকটো এনেকে যদি লাগে বিলাহী, কেইজোপা গছ লাগিছে, এই থোকটো লাগিছে, এইপিনে এই দুটা ব্ৰাঞ্চ আহিছে দেখিছে নেব, এই থোকত এই গছ এইজোপা একেলগে হৈছে, ইয়াত লাগিছে 1 2, এইটো ডাঙৰ থোক, এটা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা, প্ৰায় 10টা হলে 10টা এইজোপাতে মিনিমাম এই গছজোপাই মানে লাগানটো বেছি হৈছে মোৰ হিচাপত। মানে 100 টকাকেও 10টা থোকত 1000 টকা, মানে এই সাধাৰণ পুলিটোৱে 1000 টকা আপোনালোকক বৰ্তমান সময়ত দি আছে। আৰু যেতিয়া ডাঙৰ হৈ যায় পোখা মেলি গৈ থাকিব, তেতিয়া আপোনালোকে চিন্তা কৰক। গতিকে নিজৰ ভৰিত নিজে স্বাৱলম্বী হ'বলৈ আপোনালোকে খেতি কৰক। ক'লেই নহ'ব, আমাৰ জুবিন দাৰ আগতে পথাৰ আমাৰ বজাৰ আমাক কৰি দেখক। আৰু এতিয়া আমি দেখাম যিটো বস্তু আমাৰ ইয়াত নহয় বুলি বহুতে ভাবে, পেপচিকাম। বজাৰতে পোৱা যায় প্ৰায়ভাগ। আমাৰ অসমততো পেপচিকাম হোৱা জেগা এতিয়ালৈকে বৰ্তমান দেখা নাই। তেজপুৰ খাৰুপেটীয়াৰ কথা নাজানো, কিন্তু যদি আমাৰ আপাৰ আছামত এতিয়ালৈকে পেপচিকামৰ খেতি কৰা দেখা নাই। আপোনালোকক আহক, আমি পেপচিকামৰ খেতি কেনেকে কৰিছে সেইখিনি দেখো। আপুনি জাষ্ট নিজেও স্বাৱলম্বী হ'ব বিচাৰি পাৰিছে এগ্ৰিকালচাৰ যোগেদি। আপুনি আমাৰ চেনেলৰ যোগেদি এগ্ৰিকালচাৰ হওক বা চৰকাৰলৈকে কিবা জনাব বিচাৰিব নেকি? এই ক্ষেত্ৰত মানে চৰকাৰলৈ মই একদম পোনপটীয়াকৈ ধন্যবাদ দিব লাগিব, যে চৰকাৰে যদি মোক এইটো সুবিধা কৰি নিদিলে হয়, তেতিয়া মই ইমানখিনি আগুৱাই যাব নোৱাৰিলোহেঁতেন। আৰু তেওঁলোক মানে মোৰ লগত একদম আছেই, মোক সকলো ক্ষেত্ৰতে সহায় কৰে। আৰু আমাৰ যিটো শিৱসাগৰ যিটো মানে, মই বেলেগৰ কথা মই নকওঁ, শিৱসাগৰ যিটো মানে ষ্টাফ বা শিৱসাগৰ কৃষি বিষয়া যিসকল আছে, তেওঁলোক বহুত মানে এক্টিভ হয়। আৰু মানে তেওঁলোকে মোক খবৰ খাতি লয়, কিবা লাগে নি সহায় কৰিবলৈ বিচাৰে তেওঁলোকে, ভাল মানে। আৰু ৰুমি বাইদেউকতো মই এইটো নামটো ল'বই লাগিব, ৰুমি বাইদেউ মোৰ ইয়াতে আহিয়ে থাকে। আৰু এগৰাকী আছে এডিঅ' সুস্মিতা ফুকন, এডিঅ' হয়, তেওঁৰ লগতে আমাৰ নিপেন গগৈ, তেওঁলোকক তিনিওজনকে মই লগতে মোৰ ডিঅ' ছাৰলৈ এছিষ্টেণ্ট আমাৰ অমিত শইকীয়া ছাৰ আৰু আছিফ বৰা ছাৰ, সেই আৱাসতে মই তেওঁলোকলৈ একদম পোনপটীয়াকৈ ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ মানে যিখিনি অৱদান, তেওঁলোকে বিচাৰি ফুৰে ভাল কাম কৰা এটা ল'ৰা লাগে, তেওঁলোকক ভাল কাম কৰা এজন কৃষক লাগে, ভালকৈ কৰা। এনেই ধৰি লওক আজি সেই মানুহ ওলাই আহিব, কাইলৈ কৰিম বুলি এপ্লিকেশ্যন নিদিব, কোনোবাই যদি এপ্লিকেশ্যন দিয়াৰ পিছত যদি কামটো নকৰে, সেইটোতো বেয়া কথা হ'ব। গতিকে কাম কৰা মানুহৰ কাৰণে তেওঁলোক সদায় আছে।
আৰু মানে মোৰ লগতে যদি আৰু 10জন মানুহ যদি ওলাই আহে, যুৱক যুৱতী যদি ওলাই আহে, এনেকে যদি কৰে, আমি পাচলি বেলেগত আৰু কিনিব নালাগে। আমাৰ ওচৰ চাকৰি বিচাৰি ঘূৰি ফুৰিব নালাগে। মই তুমি সঁচা কথা কৈছো, মই আজিলৈকে ক'তো এখন এপ্লিকেশ্যন দি পোৱা নাই। মোৰ চাকৰি মই আজিলৈকে ইণ্টাৰভিউ মাৰি পোৱা নাই, আৰু ইণ্টাৰভিউ নমৰাকে মই আজি চলি আছো। চাকৰি কৰাটো আৰু এইটো কাম কৰাৰ মাজত পাৰ্থক্য আছে, কিন্তু মই এইটো কাম কৰি বৰ সুখী। মোৰ লাভ হওক বা লোকচান হওক সেইটো মোৰ মতলব নাই, কিন্তু মই কৰি যাওঁ। আৰু মই যিটো কৰোঁ নেৰা নেপেৰাকে কৰোঁ, আৰু মই কৰা কামটো 100% হ'বই লাগিব। সেই তেনেকৈ মই কৰোঁ। আৰু কিবা এটা কাম কৰিবলৈ হ'লে তুমি সেই কামটোৰ ওপৰত তুমি গুৰুত্ব দিব লাগিব, আৰু কামটো মানে ভাল পাব লাগিব। এইটো হ'বই, প্ৰথমতে কামটো ভাল পাবলৈ শিকিব লাগিব, কামটো ভাল পাবলৈ শিকিব লাগিব। তুমি কামটো কৰিবই লাগিব যে এইটো কৰিমেই, মই দেখামেই। এতিয়া তোমাক মই নকওঁ, তুমি অনাগত দিনত যদি তুমি মোৰ ওচৰত আহা, তেতিয়া এই ঘৰটো দেখিবলৈ পাবা। মই এতিয়া মেটেকাৰে তৈয়াৰী কেঁচুসাৰ তাত মই দিছোঁ, ছাই দিছোঁ, তাৰপিছতে মই চূণ দিছোঁ। তলত যে এইবোৰ দেখিছা যে বগা বগা, সেইবিলাক মই চূণ দিছোঁ। লগতে মই অমিতা ৰুইছোঁ। এতিয়া অমিতা মানে কলপুলি ৰুইছোঁ, মানে ইয়াত কেতিয়াবা কাৰোবাক বান্ধি দিবলৈ মোক কলপুলি লাগিব বুলি মই দিয়া নাই। মই চাইছোঁ কল বান্ধিবলৈ, বস্তু বান্ধিবলৈ লাগে নহয়, তেতিয়া মই কলপাতত এনেকৈ দিব পাৰিম। তাৰপিছতে আপোনাৰ মোৰ ছাঁহো হ'ব অকণমান, ভাল হ'ব তেতিয়া। মই সেইটো কাৰণে সেই কলপুলিকেইটা ৰুই থৈছোঁ। আৰু অমিতা কেইজোপা মই অকণমান উন্নত জাতৰ অমিতা, এই লাগনটো ভাল। মই আগতে এবাৰ কৰিছিলোঁ, মানে এজোপা অমিতা বহুত ঠেকা দিবলগীয়া হয়। অমিতাজোপা ইমানেই লাগে, ঠেকা ধেৰ দিবলগীয়া হয়। মই তাকে চিন্তা কৰিছোঁ, এইকেইজোপা মানে মই ৰুইছোঁ, কিমান কি হয় মই নাজানো, কিন্তু ভালকৈ কৰিম। আৰু এই অমিতা কেইজোপাও তোমাক মই দেখাম। তুমি পিছত অনাগত দিনত আহিবা অমিতা চাবলৈ। মই তোমাক নিমন্ত্ৰণ জনাই থৈছোঁ। অমিতা আৰু এই মানে ঘৰটোত কি খেতি হ'ব সেইটো তুমি চাবলৈ আহিবা। কিন্তু এইটো মানে বহাগ জেঠ এনেকুৱাতে হ'বগৈ নেকি, নহ'ব জানো? এতিয়া মাঘ হ'লেই, বহাগ জেঠলৈ এইটোত হ'ব লাগে। তাৰপৰা মই সেইপিনে ৰঙালাও কৰিছোঁ, তুমি চাবাগে। ৰঙালাও এপিনে তিতাকেৰেলা, ৰঙালাওটো মই বৰ বিকি আছোঁ। ৰঙালাও এতিয়া 13 কেজিটো হৈ যায়, 13 কেজি হৈ যায়, 13 কেজি 12 কেজি এটা ৰঙালাওত হৈ যায়। তুমি যদি এতিয়া চোৱা, তাত এতিয়া 12 কেজি ওপৰত ৰঙালাও পাবা। মই মানে ইমান ডাঙৰ হ'লেও বেয়া পাওঁ, খাবলৈ দিগদাৰ হয়। মানুহে বজাৰলৈ নিলে সেইটোও এটা দিগদাৰ হয়। ইমান ডাঙৰ ৰঙালাওটো কোনেও নিনিয়ে, কাটি কাটি বিকিবলগীয়া হয়। কাটি কাটি বিকিলে মোৰ সময় নাটনি, মই বজাৰত 2 ঘণ্টাতকৈ মই দিব নোৱাৰোঁ, কাৰণ মোৰো বেলেগ কাম থাকে নহয়। গতিকে যি পাৰিছোঁ মানে কৰিছোঁ। এইটো মোৰ তেওঁলোকলৈ মই চৰকাৰী যিটো আমাৰ আমগুৰি মহকুমা কৃষি বিষয়ালৈ মই এইবাৰতে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ শিৱসাগৰ যি আমাৰ কাৰ্যালয়, শিৱসাগৰ মেইন কাৰ্যালয়ৰ মানে ছাৰ বাইদেউসকলক বা ছাৰ মোৰ 2জন অমিত শইকীয়া ছাৰ মোৰ একদম বহুত ভাল, মানে মোক বহুত ভাল পায়। আৰু আমাৰ আছিফ বৰা ছাৰো বহুত ভাল, তেওঁ মানে ফোন কৰে মোক, খুব ভাল আৰু মানে তেওঁলোকৰ মানে আশীৰ্বাদতে, তেওঁলোকৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব। আমিও আমাৰ চেনেলৰ তৰফৰ পৰা আমগুৰি কৃষি বিষয়াৰ সমূহ কৰ্মকৰ্তালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইদৰে যাতে নিবনুৱাসমূহ আগবাঢ়ি যাব পাৰে, তাৰ বাবে আপোনালোকে সদায় সহায়ৰ হাত আগবঢ়াই যাব বুলি আশা কৰিলোঁ। ধন্যবাদ। আপোনালোকৰ যিটো যে কৈ আছোঁ জৈৱিক আৰু ৰাসায়নিক পাৰ্থক্যটো চাওক। এইটো এতিয়া চিঙা নহয়, দেখা পাইছে ঠাৰি শুকাই গৈছে, কিন্তু বস্তুটো সতেজ হৈ আছে। চাই লওক, একো এটা পোক নাই, গেলা নাই, চাওক। কিন্তু আজিকালি যিবিলাক ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়, এইবিলাক লগালগ গোটেই বস্তু গেলি যায়, গেলি লগালগ ভসম। এইটো কিন্তু ধুনীয়া হৈ আছে, চাওক। এইটোৱে পাৰ্থক্য, মানুহৰ দেখাটো এইটোৱে আৰু চাওক। এয়া এগ্ৰিকালচাৰ ফালৰ পৰা দিয়া যিটো হলেণ্ডৰ বেঙেনা, চাওক। এই বেঙেনাটো ভৰ ল'ব নোৱাৰি গছ ভাগি গৈছে, চাওক। ইয়াৰ বান্ধিও তত পোৱা নাই, এইটোত গছ ভাগি তললৈ বুৱাই লৈ গুচি আহিলে। ইতিমধ্যে আমি পামৰ পৰা ওলাই আহি ছাইডতে তেওঁ এখন ৰঙালাও বাৰী দি থৈছে। সেই ৰঙালাও বাৰী আৰু লগত দাংবডি আছে, আৰু মোৰ পিছফালে দেখিছে এজোপা ছজিনা গছ লাগি আছে, বৰ্তমান ফুল ফুলিছে। আৰু এই ৰঙালাওটো চাওক, আপোনালোকে অনুভৱ কৰক, এই ৰঙালাওটো কি কেজি হ'ব? মিনিমাম 10 কেজি ওপৰত হ'ব। আৰু তেনেকুৱা ধৰণৰ বহুতখিনিয়ে আছে, আপোনালোকক যদি লাগে তেওঁৰ লগত যোগাযোগ কৰিব।